Hi everyone. Quality IBC channel tile সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আজি কেইটামান কুৱেশ্যন লৈছো মই ইম্পৰ্টেন্ট কুৱেশ্যন। মানে প্ৰথম কুৱেশ্যনটো দিছে এনেকে দুটা সংখ্যাৰ অনুপাত আমাক অনুপাতটো দিছে 5:3 আকৌ সংখ্যা দুটাৰ যোগফলটো দিছে আৰু সংখ্যা দুটাৰ পাৰ্থক্য দিছে মানে ডিফাৰেন্সটো দুটা সংখ্যাৰ মাজত যেটো গ্যাপ হেতু দিছে সো আমাক সংখ্যা দুটা উলিয়াব দিছে। আমি এনেকুৱা ধৰণৰ মানে কুৱেশ্যন অলৰেডি সলভ কৰিছোৱে আপোনালোকে চাব ভিডিওবিলাক প্লেলিষ্টত গৈ চালে আপোনালোকে পাই যাব। সো বেছি টান নহয় কিন্তু ইয়াৰে পিছত যিকিটা কুৱেশ্যন লৈছো মই এটা মানে ট্ৰিক্স দেখুৱাম আপোনালোকক কেনেকৈ আপোনালোকে অতি সহজতে উলিয়াব পাৰিব। মানে বিভিন্ন ধৰণৰ কুৱেশ্যন আহে এনেকুৱা তো চাই থাকিব আপোনালোকে ভিডিওটো ষ্টাৰ্টিংৰ পৰা শেষলৈকে চাব যাতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকৰ মিছ নহয়। সো আমাক কি দিছে সাপোজ সংখ্যা দুটা মই এনেকৈ লৈছো a:b হয়নে আমাক যি গতিকে সংখ্যা দুটা সংখ্যা বুলি কৈছে a:b বুলি লৈছো আৰু অনুপাতটো দিছে 5:3 আকৌ দুটাৰে আমাক যোগফলটো দিছে কিমান টোটালটো দিছে আমাক 48। আমি আগতে কেনেকুৱাকৈ কৰিছো এনেকুৱা ধৰণৰ কুৱেশ্যনটো আমি আকৌ সংখ্যা দুটাত আমাক ইয়াতে ডিফাৰেন্সটো দিছে 12 মানে যিকোনো এটা কৰিলে এটাতে কৰিলে আমি সংখ্যা দুটা পাই যাম। সাপোজ আপোনালোকে মই দেখাই আছো কেনেকৈ আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ কৰিছিলো আমি যি গতিকে এই যোগফলটোৰ লগত যদি আমি কৰো আমি যি দুটা ৰেশিও দিছে সেই ৰেশিও দুটো আমি প্লাস কৰিছিলো মানে এই দুটা যদি আমি প্লাস কৰো কিমান হ'ব 5/3 8 হ'ব হয়নে। সো এই যেটো 8 ৰেশিওটো কিমানৰ সমান এই যেটো টোটাল দিছে 48 ৰ সমান হয়নে। সো এক ৰেশিওটো আমি যেনেকৈ উলিয়াইছিলো এক ৰেশিওটো কিমানৰ সমান হ'ব আমি যদি 48 ক 8 ৰে ডিভাইড কৰি দিও কিমান পাম 6 পাম মানে এক ৰেশিওটো আমাৰ 6 ৰ সমান হ'ব 6 ৰ সমান হয়নে। গতিকে আমি a:b যদি উলিয়াব লাগে সংখ্যা দুটা আমি কি কৰিব লাগিব আমি 5 * 6 5 ৰেশিওটো আমি কিমান পাম 5 6 * 30 পাম আকৌ যেটো b দিছে মানে 5:3 3 এক ৰেশিও 6 ৰ সমান গতিকে 3 ৰেশিও কিমানৰ সমান হ'ব 3 * 6 6 × 3 = 18 মানে আমি সংখ্যা দুটা পাম 30 আৰু 18 এই দুটাই সংখ্যা। আকৌ আপোনালোকে যদি চাই এটা মন কৰে আমাক এই পাৰ্থক্যটো দিছে মানে আমাক এই পাৰ্থক্যটো নিদিলেও হয় জাস্ট আমাক কনফিউজ কৰাৰ কাৰণে দিছে যাতে আমি কুৱেশ্যনটো কিবা মানে এনেকুৱা মানে টান যেন লাগে আমাৰ কিন্তু আমি যদি চাও এই দুটা যদি প্লাস কৰো আমি কিমান পাম 48 পাম হয়নে 30 + 18 48 আকৌ যদি আমি ডিফাৰেন্সটো উলিয়াও মানে 30 ৰ পৰা যদি আমি 18 টো মাইনাস কৰো কিমান পাম আমি 2 এফালে 3 2 ৰ গলে 1 12 এই ডিফাৰেন্সটো যেটো দিছে আমাক 12 টো হয়নে মানে আইদাৰ আমাক এটো দিব পাৰে টোটালটো আৰু নহলে ডিফাৰেন্সটো দিব পাৰে মানে দুটাৰে পাৰ্থক্যটো দিব পাৰে। যদি পাৰ্থক্যটো দি আমি কেনেকৈ উলিয়াম আমি আগতে কৈছো যোগফল দিলে আমি দুটা প্লাস কৰো হয়নে আকৌ যদি আমাক মানে ডিফাৰেন্স দিয়ে আমি ইয়াৰে ৰেশিওৰ ডিফাৰেন্সটো উলিয়াও আপোনালোকে চাব ভিডিওবিলাক মই আগতে দিয়া ভিডিও এইবিলাক গোটাই কভাৰ কৰিছো মই অলৰেডি। যদি আমি ডিফাৰেন্সটো দিলে হয় অকল আমাক যদি মানে টোটালটো নিদি ফেলে আমি কেনেকৈ কৰিলো হয় আমি যেনেকৈ এটা প্লাস কৰিছো আমি হেইটোত আমি মানে ডিফাৰেন্সটো এই দুটা ৰেশিওৰে ডিফাৰেন্সটো উলিয়ালো হয় মানে 5 ৰ পৰা 3 বিয়োগ কৰিলো হয় তেতিয়া আমি 2 পালো হয় আৰু এই 2 ৰেশিওটো কিমানৰ সমান হ'ব এই আমাৰ 12 ৰ সমান হ'ব হয়নে। 2 ৰেশিওটো যদি 12 ৰ সমান হয় এক ৰেশিওটো কিমানৰ সমান হ'ব আমি 12 ক 2 ৰে ডিভাইড কৰি দিলে 6 পালো হয় মানে এক ৰেশিওটো 6 ৰ সমান যেটো এই প্লাসটো ওলাইছে হয়নে। আইদাৰ আপুনি মানে যেটো যোগফল দিছে হেতু ধৰণত কৰক বা আপুনি ডিফাৰেন্স যেটো দিছে হেতু ধৰণত কৰক এনসার আপোনাৰ একেটাই ওলাব। গতিকে ইয়াতে আমাৰ যেটো এনসার ওলালে মানে যেটো এৰ যেটো মান ওলালে আমাৰ ওলালে 30 এটো প্ৰথমটো আকৌ যেটো b ৰ মান ওলালে আমাৰ ওলালে 18 হয়নে। সো সংখ্যা দুটা আমি ইয়াতে কি পাম এই যেটো অপচন সি দিছে মানে 30 আৰু 18 এটো হ'ব শুদ্ধ এনসার। সো আপোনালোকে চাই থাকিব মানে আপোনালোকক মানে কুৱেশ্যন বিলাক বিভিন্ন ধৰণত দিব পাৰে মানে যাতে কনফিউজ লগাই দিয়ে তো আপনি যাতে মানে এনসারটো উলিয়াত অসুবিধা হয় গতিকে আপনি যেতিয়া মানে প্র্যাকটিস কৰিব তো কুৱেশ্যনৰ ধৰণবিলাক আপোনালোকে গম পাব যিকোনো ধৰণতে নিজেও কিয় যদি প্ৰ্যাকটিস কৰে আপোনাৰ মানে অতি সহজতে এনসারটো ওলাই যাব। সো আশা কৰিছো আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকৰ মিছ নহয়। সো আমি এতিয়া যেটো সেকেন্ড কুৱেশ্যন হেতুলৈ আগবাঢ়িম আমাক সেকেন্ড কুৱেশ্যনটো দিছে এনেকে দুটা সংখ্যাৰ যোগফল আমাক ইয়াতে যোগফল দিছে আৰু দুটাৰে মানে সংখ্যা দুটাৰে পাৰ্থক্যটো দিছে হয়নে তাতে আমাক ৰেশিওটো দিছিলে ইয়াতে আমাক জাস্ট দুটাৰে যোগফল দিছে আৰু দুটাৰে পাৰ্থক্য দিছে সমাক সংখ্যা দুটা উলিয়াব দিছে মানে ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো উলিয়াব দিছে। গতিকে এইটোত মই আপোনালোকক এটা ট্ৰিক্স মানে দেখাই দিম কেনেকৈ আপোনালোকে অতি সহজতে কৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে মনত ৰাখিব কুৱেশ্যন বিলাক আপোনাৰ প্ৰ্যাকটিস কৰিলে আপোনাৰ মনত থাকিব। সো যদি এনেকৈ দিয়ে আমি যেটো প্লাস দিছে হয়নে যেটো টোটাল দিছে টোটালটো লিখিম প্ৰথমতে
আমাক দিছে 40 হয়নে আৰু যেটো ডিফারেন্স দিছে দুটাৰে মানে যেটো পাৰ্থক্য দিছে আমাক ইয়াতে 6 সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে যদি ডাঙৰ সংখ্যাটো উলিয়াব লাগে আমাক এটা ডাঙৰ সংখ্যা উলিয়াব দিছে আৰু সৰু সংখ্যা উলিয়াব দিছে ডাঙৰ সংখ্যাটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব মানে ডাঙৰটো যদি উলিয়াব লাগে আমি কি কৰিম আমি এই দুটা প্লাস কৰিম যেটো ট্ৰিক্স আপোনালোকে হেতু চাই লব হেতু মনত ৰাখিব আমি এই দুটা প্লাস কৰিম প্লাস কৰিলে কিমান পাম 46 প্লাস কৰি ফেলে আমি 2 ৰে ডিভাইড কৰি দিম দিলে আমি কি পাম এটুক যদি আমি কাটাকাটি কৰো 23 এটো হ'ব ডাঙৰ সংখ্যা মনত ৰাখিব আপোনালোকে ডাঙৰ সংখ্যাটো উলিয়াব লাগিলে আমি যেটো টোটাল দিছে আৰু যেটো ডিফারেন্স দিছে আমি দুটা প্লাস কৰিম প্লাস কৰি ফেলে আমি 2 ৰে ডিভাইড কৰি দিম দিলে আমি যেটো পাম হেতু হ'ব আমাৰ ডাঙৰ সংখ্যা আকৌ যদি আমি সৰু সংখ্যাটো উলিয়াব লাগে সৰুটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব যেটো টোটাল দিছে হেতুৰ পৰা যেটো ডিফারেন্স দিছে হেতু আমি মাইনাস কৰিম মানে 40 ৰ পৰা যদি আমি 6 টো মানে মাইনাস কৰো কিমান পাম আমি 34 হয়নে এইবাৰ আমি এটো কি কৰিম 34 টোক 2 ৰে ডিভাইড কৰি দিম দিলে আমি কিমান পাম 34 ক যদি 2 ৰে আমি ডিভাইড কৰি দিও আমি পাম 17 হয়নে মানে ডাঙৰ সংখ্যাটো হ'ব 23 আৰু সৰু সংখ্যাটো হ'ব 17 এই যেটো আমাক অপচনত দিছে 23 আৰু 17 এই অপচন এ এটো হ'ব শুদ্ধ আনসাৰ ইয়াতে যদি আপোনালোকে এতিয়া মিলাই চাই মানে আপোনাৰ যি দুটা ওলাইছে এই দুটা শুদ্ধ হয় নে নহয় আপুনি কি কৰিব প্ৰথমতে দুটা প্লাস কৰিব আমি যদি 23 টো প্লাস 17 টো প্লাস কৰো কিমান পাম আমি 7 3 10 0 7 1 2 1 3 1 4 40 ওলাইছে নে যোগফলটো 40 আকৌ যদি আমি বিয়োগ কৰি দিও মানে 23 - 17 কৰো কিমান পাম 13 ৰ 7 গলে 6 ডিফারেন্স 6 এই 6 টো দেখিছেনে মানে আপোনাৰ যি দুটা आंसर ওলাইছে 13 আৰু 17 এই দুটা মানে আপোনালোকৰ শুদ্ধ आंसर ওলাইছে আপুনি হেতু কনফার্ম কৰিব পাৰিব সো আপোনালোকে চাই থাকিব যাতে আপোনাৰ কোৱেশ্চনৰ ধৰণ বিলাক মানে আপোনাৰ মনত থাকে যাতে কোৱেশ্চনটো সোৱাৰ লগে লগে আপুনি এই ট্ৰিক্সটো লগাই আপুনি অতি সহজতে आंसरটো কৰিব পাৰে মনত ৰাখিব ডাঙৰ সংখ্যাটো উলিয়াব লাগিলে দুটা প্লাস কৰি ফেলে আপুনি ডিভাইড 2 ৰে ডিভাইড কৰিব আকৌ সৰু সংখ্যাটো উলিয়াব লাগিলে টোটালটোৰ পৰা ডিফারেন্সটো মাইনাস কৰি ফেলাই 2 ৰে ডিভাইড কৰি দিব সৰু সংখ্যাটো ওলাই যাব সো আমি আৰু এটা প্ৰেক্টিস কৰিছো এনেকুৱা সেম ধৰণৰ মানে এনেকুৱা ধৰণৰ কোৱেশ্চন একেয়ে যাতে আপোনালোকৰ মনত থাকে ইয়াতে হে একেই দিছে দুটা সংখ্যাৰ যোগফল দিছে 48 আৰু দুটাৰে পাৰ্থক্য দিছে 12 আমাক ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো উলিয়াব দিছে কেনেকৈ উলিয়াম আমি আমাক কি দিছে টোটালটো দিছে 48 আকৌ দুটাৰে ডিফারেন্সটো মানে পাৰ্থক্যটো দিছে আমাক কিমান 12 ডাঙৰ সংখ্যাটো উলিয়াব লাগে আমি কি কৰিব লাগিব মনত ৰাখিব আপোনালোকে মই কৈছো অলৰেডি ডাঙৰটো উলিয়াব লাগে আমি কি কৰিব লাগিব দুটা প্লাস হয়নে দুটা যদি প্লাস কৰো কিমান পাম আমি 8 2 10 0 7 1 4 1 5 1 6 পাম হয়নে আকৌ আমি এটা কি কৰিম 2 ৰে ডিভাইড কৰি দিম দিলে কিমান পাম এটো যদি আমি কাটি দিও তেতিয়ালে আমি পাম 30 এটো হ'ব ডাঙৰ সংখ্যা আকৌ যদি সৰু সংখ্যাটো উলিয়াব লাগে আমি কি কৰিম আমি এইটোৰ পৰা এইটো মাইনাস কৰি দিম কিমান পাম 8 2 গলে 6 নেক্সট 4 1 গলে 3 36 পাম 36 ক আমি 2 ৰে ডিভাইড কৰি দিম দিলে কিমান পাম আমি 18 পাম মানে ডাঙৰ সংখ্যাটো হ'ব আমাৰ 30 সৰু সংখ্যাটো হ'ব আমাৰ 18 এই যেটো অপচন আপোনাৰ বিট দিয়া আছে হয়নে সো বিটো হ'ব শুদ্ধ आंसर আকৌ যদি আপুনি কনফার্ম কৰি চাই ঠিক মানে আপোনাৰ কারেক্ট হৈছে নে নাই আপুনি এই দুটা প্লাস কৰি চাব প্লাস কৰি চালে কিমান পাম 8 এটা 30 আৰু 18 প্লাস কৰিলে কিমান পাম 48 পাম চাব আপুনি হয়নে নহয় 30 যোগ 18 এইটো যেটো দিছে 48 আকৌ যদি মাইনাস কৰো আমি মানে পাৰ্থক্যটো যদি ঠিক আছে জানে চাও 30 ৰ পৰা 18 টো যদি বিয়োগ কৰি দিও কিমান পাম আমি 10 ত গলে 2 এন্ড দেন 2 ত গলে 1 12 এই যেটো আমাক ইয়াতে দিছে হয়নে মিলি গৈছে নে সো চাই থাকিব আপুনি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে মানে ম্যাক্সিমাম দেখা যায় গেট 3 হক মানে বা গেট 4 হক গেট 3 ত ম্যাক্সিমাম আহে এনেকুৱা ধৰণৰ কোৱেশ্চন অলপমান কনফিউজিং হয় কোৱেশ্চন বিলাক সো আপোনালোকে প্ৰেক্টিস কৰিব কাৰণ প্ৰেক্টিস যিমানে কৰিব কোৱেশ্চনৰ ধৰণ বিলাক আপোনাৰ মনত থাকিব হয়নে আৰু এটো শৰ্টকাট ট্ৰিক্স হয় যাতে আপোনালোকৰ মনত থাকে অতি সহজতে আপুনি आंसर বিলাক উলিয়াব পাৰে এনেকুৱা ধৰণৰ আৰু বহুত কোৱেশ্চন আছে মই আজি ভিডিওটো দীঘলীয়া নকৰো মই লৈ আহি থাকিম আপোনালোকে যদি ইনফৰমেটিভ পাইছে তেতিয়ালে লাইক কৰিব প্লাস যদি আপুনি আজি প্ৰথম চাই আছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি কৰা নাই আকৌ যেটো বেল আইকন আছে হেতু অল কৰি ৰাখিব যাতে মই যিবিলাক কোৱেশ্চন লৈ আহি আছো এনেকুৱা ধৰণৰ কোৱেশ্চন যাতে আপুনি পাই থাকে নোটিফিকেশন বিলাক পাই থাকে আৰু শেয়াৰ কৰিব যাতে মানে সকলোৰে হেল্প হয় সকলোৱে যাতে এই ট্ৰিক্স বিলাক গম পায় যাতে সকলো উপকৃত হয় সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই